কলিয়াবৰত অব্যাহত আছে গৰু চুৰিৰ ঘটনা নিশা ৩ নং বৰঘুলি ধৰ্মেন্দ্ৰ তিৱাৰী আৰু অশোক ৰাজভৰৰ ঘৰৰ পৰা চুৰি কৰি নিয়ে ৩টাকৈ গৰু দুই গৃহস্থই নিজাববীয়াকৈ গৰু বিচাৰিবলৈ আৰম্ভ কৰোঁতে গৰুৰ খোজ অনুসৰণ কৰি পাইগৈ ১ নং বৰঘুলিৰ ফয়জুল হক নামৰ লোকজনৰ বাসগৃহ পিছে বাসগৃহত সোমোৱাত বাধা প্ৰদান কৰাত চুৰি গৰু বিচাৰি যোৱা লোককেইজনে স্থানীয় গাঁও প্ৰধান আৰু আৰক্ষীক খবৰ দিয়ে আৰক্ষী উপস্থিত হোৱাৰ পাছতে ফয়জুল হকৰ ঘৰৰ কিছু দূৰত উদ্ধাৰ কৰা হয় গৰুকেইটা ধৰা পৰাৰ ভয়ত গৰুকেইটা ঘৰৰ পিছফালেদি মুকলাই দিয়া বুলিও সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ঘটনাস্থলীত চুলুং আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু গৰুকেইটা গৃহস্থক সমজাই দিয়াৰ লগতে অভিযুক্ত ফয়জুল হকক সোধা পোছাৰ বাবে আটক কৰে চুলুং আৰক্ষীয়ে পুৱা 4:30মান বজাত এতিয়া ঘৰৰ পৰা দেউতা উঠি পেলাই গোহালিত চালে গৰু নাই সেই একে সময়ত তেওঁলোকৰ ঘৰৰ পৰা ওলাই আহিলে আৰু এনেকৈ ক'লে বোলে আমাৰ ঘৰতো গৰু নাই সেয়ে আমি মই আৰু এওঁলোকৰ ভাই ককাই দুইজন ঘৰৰ পৰা ওলাই আহিলোঁ লগতে আৰু এজন লগৰ ল'ৰা আছিলে গৰুৰ খোজকেইটা চাই গৰুটো লৈ গ'ল গৰুৰ খোজকেইটা চাই আমি এফালে ফ'ল' কৰিলোঁ পথাৰেদি এনে আনিছে আমি আহি ইয়ালৈকে গৰুৰ ভৰি খোজখিনি পালোঁ ইয়ালৈকে অহাৰ পিছত এওঁলোকক সুধিলোঁ ইয়াতে গৰু আছে পিছে ক'বলৈ নাই আমাৰ ইয়াতে গৰু নাই অহা আৰু আমাক খোৱাবও দিয়া নাই চাবও দিয়া নাই তেতিয়া মই ঘৰত ফোন কৰি পেলাই আৰু ওচৰে পাজৰে 2-4জন মানুহক মাতিলোঁ ৰাস্তাত তেওঁলোকক থিয় হ'বলৈ দিলোঁ আমি গৰুৰ ভৰি খোজকেইটা ইয়ালৈকে পালোঁ এতিয়া এওঁলোকে কৈ আছে নাই চাবও দিয়া নাই আমাক আমি এতিয়া থানাত গৈ আছোঁ গাঁওবুঢ়াকো ফোন কৰিলোঁ গাঁওবুঢ়াৰ ফোন উঠোৱা নাছিলে লগৰ ককাই এজনক লৈ পেলাই মই বাইক লৈ ইফালেদি ওলাওঁ বুলি থানালৈ গ'লোঁ কিন্তু তেতিয়া মোৰ মনলৈ আহিল যদি এতিয়া যিহেতু গম পালে যিহেতু থানাত গৈ আছে বুলি এতিয়া এৰিও দিব পাৰে আমি চাই গৈ আছিলোঁ এই পিছফালেদি যাওঁতে অলপ আগতে গৈ পেলাই আমি ধান খেতত গৰু 3টাই পালোঁ আমাৰ ঘৰ এটা গৰু আৰু এনেকুৱা ঘৰ 2টা গৰু যেতিয়া পালোঁ তেতিয়া আমি ছাৰলৈ ফোন কৰিলোঁ ছাৰ আহক কেনেকৈ কথা এতিয়া গৰুখিনি আমি ইয়ালৈকে অহাৰ খোজকেইটা পালোঁ ইয়ালৈকে ওলাই যোৱাৰ খোজকেইটা পালোঁ যেনেকুৱা ঘৰ পিছফালৰ পৰা ওলাই গৈছে বুলি এইটো চিনটো এতিয়া আছে আপুনি লাগিলে একবাৰ আমি এতিয়া ফটো মাৰি ৰাখিছোঁ আপুনি এবাৰ দেখাইও দিব গৰুখিনি আমাৰ ঘৰ আপোনাৰ 3 নম্বৰ বৰঘুলিৰ পৰা ধৰ্মেন্দ্ৰ তিৱাৰী ৱাটাৰ ছাপ্লাই ঘৰতে আছে সেইটো যদি ক'ৰবাত যায় সেইটো চাই পেলাই গম পাব তাৰ পৰা পথাৰে লৈ আহিছে এইখিনি ঠাইৰ নাম কি 1 নম্বৰ বৰঘুলি আপোনাৰ নাম মোৰ নাম ধনেশ্বৰ তিৱাৰী আৰু এই দাদাজন আছিলে 2টা গৰু এতিয়া মই জাষ্ট আৰক্ষীক ইমান ক'ব বিচাৰিছোঁ ছাৰ গোটেইখিনি আপুনি চালে মই ছাৰকো ক'লোঁ এতিয়া যি ব্যৱস্থা কৰে জাষ্ট আমাৰ এইটোৱে আশা আছে ছাৰে উচিত ব্যৱস্থাটোৱে কৰিব আৰু যোনেই চুৰি কৰিছে তেওঁক ধৰি নিব আৰু যাতে আগতে আমাৰ লগত বা কাৰো লগত এনেকুৱা নহয় বুলি আশা ৰাখিলোঁ গাইজনী আছিলে তেতিয়া আমি কি কৈছোঁ আকৌ তেতিয়া আমাৰ এই চুৰি হয় আমাৰ ঘৰৰ ওচৰে হয় তেওঁ গৈ কৈছে যে আমাৰ গাইজনী নে তোমাৰ গাইজনী নাই তেতিয়া খুব ফট কৰি উঠিছোঁ তেতিয়া মাতিলে তেওঁলোকে গৰু কোৰটো চাই সিহঁতে পথাৰে যেনেকৈ আহিছে তেনেকৈ আহিছে তাত আহি পেলাই এওঁলোকে 4টা ল'ৰা আছিল সিহঁতে আহি পেলাই তাত গ'লে ঘৰত সোমাবলৈ দিয়া নাই তালৈকে ঘড়ীখন আছিল তাত যেতিয়া এওঁলোকে সোমাবলৈ গৈছে চাই আহোঁ তেতিয়া এই ল'ৰাটো তাত সোমাবলৈ দিয়া নাই তেতিয়া এওঁলোকে আমাক ফোন কৰিছে দেউতা গাইজন ইয়ালৈকে আমি পাইছোঁ আপোনালোকে মানুহক কৰক তেতিয়া আমি চুৰাও ছাৰক ফোন কৰিলোঁ চুৰা প্ৰেচিডেণ্টক ফোন কৰিলোঁ তেতিয়া এওঁ ক'লে গাঁওবুঢ়াক মই ফোন কৰি আছোঁ তেতিয়া এইটো সময়ত গাইজনী এৰিছে এই সময়ত গাইখন এৰিছে এইটো সময়ত গাইটো এৰি তেতিয়া আমাৰ লগত এই ল'ৰাটো ই দৌৰি দেখিব পাৰিছে সি দৌৰি পেলাই আহি পেলাই গাইজনী ইয়াত ঘৰতে ৰখাই থৈছোঁ এতিয়া আমি মানুহ আহিলে এতিয়া তদন্ত আৰু আহিলে পুলিচ আপোনালোকে আহিলে তদন্ত ধৰ্মেন্দ্ৰ তিৱাৰী আৰু কাৰ গৰু আছিলে এই অশোক ৰাজভৰ হয় আৰু বিনোদ ৰাজভৰ সন্দেহ আমিতো ধৰ সুধিছোঁ তাৰ ওপৰতো সন্দেহ কৰিছোঁ আমি কাক সন্দেহ যেতিয়া আমাক যাব দিয়া নাই আমাৰ ল'ৰাহঁতক যাব দিয়া নাই ঘৰত কি কাম আমাৰ ভাই নিচিনা আছোঁ আমি ভাই ককাই আমাৰ লগত গাঁৱৰ মানুহ হয় তাত আমি যদি কিবা হেৰি আপোনাৰ আগত যদি কিবা কওঁ তেতিয়া আমি যাব নিদিলে আমি কি সন্দেহ হ'ব আপুনি সন্দেহ হ'ব নাই এই কথাটো আপোনাৰ সন্দেহ হ'ব ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ প্ৰতিবেদন এনি ভাৰত 24। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.